গোটেই কেইবামাহৰ মজদুৰি কৰাৰ পিছত বহুত লাগি মেলি মানে ছুটি লোৱাৰ পিছত আমি এটা ডেষ্টিনেশ্যন গৈ আছোঁ অকণমান ট্ৰিপ আৰু আমাৰ সেইটো এটা তো অকণমান ৰিলেক্স হ'বৰ কাৰণে গৈছোঁ অলপ ভাবিছোঁ অলপ মানে ৰেষ্ট কৰিম বেলেগ জেগাত গৈ নিজৰ হেৰিটো মানে অকণমান কামবিলাক পাহৰি অলপ ফূৰ্তি কৰিম তো ফ্লাইটত আমি ব'ৰ্ড কৰিলোঁ ডিব্ৰুগড় টু কলকাতা তো মানে আমি নৰ্মেলি দিনত আমাৰ ফ্লাইট থাকে ডিব্ৰুগড় আহিলে বা ডিব্ৰুগড়ৰ পৰা গ'লে আৰু তো এইবাৰ আমি ইভিনিং ফ্লাইটত ডিব্ৰুগড়ৰ পৰা যেতিয়া ফ্লাইট টেক অফ কৰিছে ইমানেই ধুনীয়া লাগিছে মানে ছানছেট হ'ব হৈছে ব্ৰহ্মপুত্ৰ নদী ডিব্ৰুগড় টাউন মানে এই ভিউটো মানে ইমানেই ধুনীয়া আছিলে আমি মানে ইভিনিঙৰ এই ভিউটো মানে ওপৰৰ পৰা যোনটো এৰিয়েল ভিউ সেই বস্তুটো আমি মানে দেখা নাছিলোঁ তো আজি দেখি মানে আমি মানে আচৰিত হৈ গ'লোঁ আৰু মই মানে বস্তুখিনি ৰেকৰ্ড কৰি থ'লোঁ বহুত ধুনীয়া লাগিলে মানে গোটেই হেৰিটো দৃশ্যটো মানে একদম ছানছেট হ'ব হৈছে নদীখন এইফালে লাইটবোৰ জ্বলিছে বিৰাট ধুনীয়া মানে ডিব্ৰুগড়ৰ এই মানে দৃশ্যটো মানে সঁচাকৈ বহুত ভাল লগা আৰু আমি এতিয়া নেক্সট গৈ আমাৰ কলকাতাত আমাৰ ৰেষ্ট কৰিম আৰু তাৰপিছত ফ্লাইট আছে চ' আমি এতিয়া কলকাতা এয়াৰপৰ্ট পাই গ'লোঁ এতিয়া আমি ৰেষ্ট ৰুমত আহিছোঁ অলপ ৰেষ্ট কৰিম যিহেতু নেক্সট ফ্লাইট আমাৰ ৰাতি আছে 3:30 এটাত আছিলে বাট ডিলেড হৈ গ'ল তো এতিয়া আমি অকণমান ৰেষ্ট কৰিবৰ কাৰণে ৰেষ্ট ৰুমত আহিছোঁ চ' এতিয়া আমি আহি পাই গ'লোঁ এয়াৰপৰ্টৰ ৰেষ্ট ৰুম আমি পাম বুলি ভবা নাছিলোঁ পাই গ'লোঁ যিহেতু ফ্লাইট ডিলে হৈ গ'ল এতিয়া কিমান হৈছে টাইম এতিয়া হৈছে অলম'ষ্ট 7:30 হৈছে তো এতিয়া আমি কলকাতা এয়াৰপৰ্টত ৰাতি 1:20 মানত ইয়াৰ পৰা ওলাই যাম ইমিগ্ৰেশ্যন আৰু সেইবিলাকত বহুত টাইম লাগিব তো ইয়াৰ ৰেষ্ট ৰুমটো বেয়া নহয় ঠিকেই হয় আৰু ধুনীয়া হয় এয়াৰপৰ্টৰ ৰেষ্ট ৰুম কিমান লৈছে ৰিটায়াৰিং ৰুম কিমান লৈছে 1500 মানে ফেমিলি ৰুমটো 1500 হয় এইফালে বাথৰুম চাথৰুম আছে বাথৰুম মই চোৱাই নাই কেনেকুৱা নাইচ ভালেই বাথৰুম চাথৰুম ধুনীয়া আৰু তো ইয়াত আমি ফেমিলি ৰুমেই লৈ ল'লোঁ এতিয়া আৰামছে ৰেষ্ট কৰিম তো এতিয়া ইয়াৰ পৰা কলকাতাৰ ভিউ দেখি যায় না টানি দিয়াটো এনেকৈ য়েছ আৰু ন' ভিউ বিকজ এয়াৰপৰ্টৰ ভিতৰত ক'ত ভিউ আহিব সেয়া আৰু তো এতিয়া আমি অলপ ৰেষ্ট কৰিম দেন ওচৰতে খাবলৈ যাম আৰু তো চাওঁ কি হয় এটা বাজিছে এতিয়া আমি এয়াৰপৰ্ট হোটেলত আছোঁ আৰু বহুত কষ্টত এতিয়া আমি চেক ইন নহয় বৰ্ডিং পাছ ল'ব যাম বহুত কষ্ট নেক্সট ফ্লাইট আমি ক'ত গৈ আছোঁ নেক্সট ফ্লাইট আমি কুৱালালামপুৰ যাম কুৱালালামপুৰৰ পৰা নেক্সট আকৌ কানেক্টিং ফ্লাইটটো বালি আছে বহুত 9 ঘণ্টাৰ জাৰ্ণি এটা বহুত টাফ ট্ৰেভেল কৰি ফটো তুলি চব কৰি ভাল লাগিলোঁ ৰাতি যেতিয়া 1 বজাত মানে উঠি নেক্সট ফ্লাইটৰ কাৰণে যাবলৈ সেইটো চবতকৈ মজা লাগে আমাৰ 1 বজাত ফ্লাইট আছিল কুৱালালামপুৰ তাৰপিছত কি হৈ গ'ল ফ্লাইট ডিলে হৈ গ'ল তাৰপিছত এতিয়া টোপনিৰ পৰা উঠি চাহ খাই এগেইন আমি আহিছোঁ আৰু এতিয়া তো অলপ টাইম ৰ'ব লাগিব ইমিগ্ৰেশ্যন প্ৰচেছটো যিহেতু অলপ দীঘলীয়া সেইকাৰণে আমি জল্দি ওলাই আহিছোঁ তোমাৰ কি টোপনি ধৰিছে এতিয়া আমাৰ ইমিগ্ৰেশ্যন হৈ গ'ল না এতিয়া আমি যিহেতু ফ্লাইটটো আমাৰ ডিলে হ'ল তো সেইটো কাৰণে আমি কি পাম 850 টকা পাম মানে কিবা কুপন দিব আৰু তো সেইটো আমি আমাৰ হেৰি মতে ইউজ কৰিব পাৰিম না কফিৰ দাম 800 টকা এতিয়া কফি মানে চাওঁ ইয়াতে কিবা এটা খাবও পাৰোঁ কফি একাপৰ দৰকাৰ আছে তাৰপিছত তো আমি ইমিগ্ৰেশ্যন হৈ যোৱাৰ পিছত এতিয়া গেটৰ ফালে গৈ আছোঁ আৰু এতিয়াও বহুত টাইম আছে ৱেইট কৰিব লাগিব ফাইনেলি আমি বৰ্ডিং কমপ্লিট হৈ গ'ল ৰেডি টু ইমানেই ধুনীয়া মানে পূৰা গ্ৰীণ ওপৰৰ পৰা দেখাতো নাৰিকলৰ নিচিনাই লাগিছে বাট নো আইডিয়া
ইণ্টাৰনেশ্যনেল ট্ৰান্সফাৰ আছে সেইটো গৈ আছোঁ বহুত ক্লিন বহুত ডিচিপ্লিন বহুত ধুনীয়া মানে ডাঙৰ এয়াৰপৰ্ট হয় তো নেক্সট প্ৰচেছটো আকৌ অলপ ৰ'ব লাগিব উপায় নাই জাৰ্ণি কৰিলেতো থাকে আৰু তো গৈ আছোঁ এতিয়া So tasty yaar. ৰাতিপুৱাৰ পৰা কফি নাই খোৱা চাহ খোৱা নাই সেইকাৰণে কফি খাইছোঁ কফিটো ভাল হয় হয় নাই তো প্ৰাইচটো আমাৰ তাত 3 এয়াৰপৰ্টত কিমান 380 400 মানে লয় না এটা কফি বাট বহুত ভাল। টেষ্ট ইমান ভাল নলয় এইটো মানে অথেণ্টিক 350 টকাত বহুত ভাল কফি। ভাল ৰিয়েল ফ্লেভাৰটো ষ্ট্ৰং হয় ভাল পাওঁ তো ফ্লাইট ডিলে হোৱাৰ কাৰণে এটা কমপ্লিমেণ্টাৰী মানে কি আৰু এটা ফুডৰ পেকেট দিছে ভাল হয় কি আছে কি আছে অমলেট আছে চীজ চীজ অমলেট আছে ইয়াৰ ইণ্ডিয়া কিবা শিকক ইণ্ডিগো কিবা শিকক ডিলেড ফ্লাইট সেইটো কাৰণে চীজ আছে মাছৰুম আই থিংক মজা একদম পুৰা Panggilan terakhir untuk penumpang Air Asia Asian pesawat cuisine মানে ৰাইচ আছে AK429 আমলেট আছে মজা একদম অসমৰ মানে নৰ্থ ইষ্টৰ লগত পুৰা মিলি গৈছে Penumpang-penumpang dipersilakan kembali melepas pintu L12. ভেৰি গুড Pintu L12 untuk penerbangan segera. Terima kasih. আমাৰ যোনটো ভাত খালে যোনটো মানে ফিল হয় সেইটো হৈছে ন তো এছিয়ান মানে কুইজিন আৰু একে বঢ়িয়া Will all passengers Coba tengok dah. please proceed to departure hall gate L12. Gate L12. তো ফাইনেলি আমি বালি পাই গ'লোঁ নেক্সট ইমিগ্ৰেশ্যন আছে তাৰপিছত কি হয় দেখা যাব পুৰা লং ৱেইট কৰাৰ পিছত ইমিগ্ৰেশ্যন কমপ্লিট হ'ল দেন আমি টেক্সিলৈ গৈ আছোঁ আমি অলৰেডি প্ৰি বুক কৰি থোৱা আছিলে Too long if you stay here. Today you can't চ' হা তো আমি এতিয়া টেক্সিৰ কাৰণে গৈ আছোঁ চ' পাই গ'ল আমাৰ গাড়ী এতিয়া আমি যাম তাৰপিছত কি হয় দেখা যাব আৰু বহুত এক্সস্টিং Arrival card checking. ফাইনেলি বহুত গৰম হয় ইয়াত কিন্তু না চ' এতিয়া কিমান আৱাৰ লাগিব 1 আৱাৰ অ'কে আই থিংক 1.5 আৱাৰ এক্সস্টেড আছিলে দেই ইমিগ্ৰেশ্যনটো টাইম লাগি গ'ল ন অঁ এতিয়া আমি গৈ আছোঁ But we have the samosa in the top, right? অ'কে So today, actually we are supposed to reach today at 1 o'clock in the afternoon. Yeah. And then we head to Ubud. And we are thinking that in the evening we will roam around Ubud. But the arrival is very late. Like, Always the ICR things. yeah, maybe because of the many flights are late today. চ' আমি আহি আছোঁ ইয়াতে ইমানেই ক্লিন মানে মই ক'ৰবাত আহিলে আজিকালি এটাই চাওঁ যে কিমান চাফা মানে আমি ইমান লেতেৰা ইয়াত এটা জাবৰ নাই এটা পাত নাই এটা প্লাষ্টিক নাই মানে সেইকাৰণে ইমান টুৰিষ্ট সেইকাৰণে ইমান ডেভেলপ হৈছে আৰু আমাৰতো আৰু নকৰে তো মই সেইকাৰণে যিকোনো জেগাত প্ৰথম আহিলে বাহিৰত তো মই এইটো চাওঁ যে মানে ইমান চাফা কেনেকৈ যোনটো বস্তু আমি আজিলৈকে এডপ্ট কৰিব পৰা নাই তো আমি এতিয়া আমি উবুড গৈ আছোঁ আৰু উবুডত আমাৰ অলপ কাম আছে কাৰেঞ্চি এক্সচেঞ্জ আছে চিম কাৰ্ড ল'ব লাগিব তাৰপিছত You meet the people with the ground. চ' ইয়াতো মহাভাৰতৰ বহুত কেৰেক্টাৰ ইয়াত মানে ডিছপ্লে কৰি থৈছে এভৰি চেণ্টাৰ পইণ্টত মানে তো ইয়াতো যিহেতু ৰামায়ণ মহাভাৰতৰ মানে গোটেই বস্তুখিনি ইয়াত ডিছকাছ কৰে চেলিব্ৰেট কৰে তো এনেকৈ কেইবা জেগাতো আমি দেখি আহিলোঁ আৰু তো ঘটোৎকচৰ মানে ষ্টেচু দেখিছোঁ চনা মানি এক্সচেঞ্জ অলমষ্ট ক্ল'জ হৈ গৈছিলে বাট যেনে তেনে আমি পাই গ'লোঁ এতিয়া মানি এক্সচেঞ্জ কৰি ল'ম চ' ফাইনেলি আহি আমি নিজৰ যোনটো ভিলা এটা আমি বুক কৰিছিলোঁ পাই গ'লোঁ তো এতিয়া ৰাতি বহুত ধুনীয়া একদম পূৰা বালিনিজ মানে কালচাৰ সিহঁতৰ নিজৰ টাইপৰ আৰু সেইটো ধুনীয়া এটা পুল এটা আছে প্ৰাইভেট পুল আছে আমাৰ তাৰপিছত ৰাতিপুৱা ভালকৈ
ভিডিঅ' কৰিব লাগিব তো এইটো হ'ল ৰুম